BY365 বিশেষ অনুষ্ঠান বি পজিটিভলৈ মই সুশীল পাটোৱাৰীয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ মূল বিষয়ৰ যোৱাৰ পূৰ্বে মই অন্য এক প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ। সেয়া আছিল 1940 চন। আমেৰিকাৰ কেলিফৰ্ণিয়াত দুজন ভাতৃয়ে এক ব্যৱসায়ৰ কথা চিন্তা কৰিলে আৰু এই ব্যৱসায় আছিলে ৰেষ্টুৰেণ্টৰ ব্যৱসায়। ৰিচাৰ্ড আৰু মাউৰিছ মেকডনাল্ড নামৰ এই দুই ভাতৃয়ে আৰম্ভ কৰিলে অতি ক্ষুদ্ৰভাৱে এখন ৰেষ্টুৰেণ্ট আৰু সেই ৰেষ্টুৰেণ্টখনে আজিৰ তাৰিখত মেকডনাল্ড ৰেষ্টুৰেণ্ট। আৰু এই মেকডনাল্ড ৰেষ্টুৰেণ্টে প্ৰথমতে আৰম্ভ কৰিছিলে বাৰ্গাৰৰ ব্যৱসায় আৰু সেই বাৰ্গাৰ আজি বিশ্বৰ চুকে কোণে বিয়পি পৰিছে। মেকডনাল্ড ৰেষ্টুৰেণ্টৰ কথা আজি পৃথিৱীত হয়তো নজনা মানুহ নাই। আজিৰ তাৰিখত হাজাৰ হাজাৰ কোটি টকাৰ গৰাকী হৈ গৈছে মেকডনাল্ড। আৰু শুনি আচৰিত হ'ব যে প্ৰতি 5 ঘণ্টাৰ মূৰে মূৰে বিশ্বৰ কোনোবা এটা কোণত হ'লেও একোখনকৈ মেকডনাল্ড ৰেষ্টুৰেণ্ট গঢ়ি উঠে। কিন্তু এই মেকডনাল্ডৰ এই সফলতাৰ আৰু ৰহস্য কি? মেকডনাল্ডে যি বাৰ্গাৰ বিক্ৰী কৰিছিলে সেই বাৰ্গাৰৰ দাম আছিলে অন্য বাৰ্গাৰ বা অন্য ৰেষ্টুৰেণ্টত থকা বাৰ্গাৰতকৈ প্ৰায় আধা দাম। আৰু যাৰ কাৰণে প্ৰসাৰ ঘটিলে মেকডনাল্ড ৰেষ্টুৰেণ্টৰ, প্ৰচাৰ ঘটিলে মেকডনাল্ড ৰেষ্টুৰেণ্টৰ সমগ্ৰ বিশ্বত। এই কাৰণে যে মেকডনাল্ডৰ যি পেকেজিং নাইবা যি তেখেতসকলৰ খাদ্য পৰিৱেশনৰ স্বভাৱ সেয়া সকলো আকৃষ্ট হ'ল। মেকডনাল্ড ৰেষ্টুৰেণ্টত নাছিলে কোনো ৱেটাৰ, তেওঁলোকে নিজেই পৰিৱেশন কৰিছিলে বা গ্ৰাহকে নিজেই খাদ্য লৈ খাব লাগিছিলে। আৰু এই নতুন কনচেপ্টটো সমগ্ৰ বিশ্বত বিয়পি পৰিল আৰু তাৰ পাছত মেকডনাল্ড সমগ্ৰ বিশ্বত বিখ্যাত হৈ পৰিল। মই এই প্ৰসংগ এইকাৰণে উত্থাপন কৰিছোঁ যে অসমতো তেনেধৰণৰ খাদ্য সম্ভাৰ বহু আছে, কিন্তু পৰিৱেশনৰ অভাৱত বা সেয়া প্ৰচাৰৰ অভাৱত আমি বিশ্ব দৰবাৰলৈ নিব পৰা নাই খাদ্য সম্ভাৰ। কিন্তু ইয়াৰ মাজতে ব্যতিক্ৰম চিন্তাধাৰাৰ কিছু ব্যক্তিয়ে এই খাদ্য সম্ভাৰ বিশ্ব দৰবাৰলৈ নিয়াৰ কাৰণে চেষ্টা চলাইছে। আজি আমি আপোনালোকক দেখুৱাম তেনে এখন বিশেষ ৰেষ্টুৰেণ্ট, য'ত আপুনি প্ৰতিটো বস্তুৱে ব্যতিক্ৰমভাৱে পাব, ব্যতিক্ৰমভাৱে তেখেতসকলে উপস্থাপন কৰে। খাদ্য পৰিৱেশনৰ পৰা ৰন্ধালৈকে সকলো ব্যতিক্ৰম। আৰু এই বিশেষ ৰেষ্টুৰেণ্টখনৰ লগত আমি আজি আপোনালোকক চিনাকি কৰাই দিম। গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ এটা জুপুৰি। জুপুৰিটোৰ নাম জুহাল। আৰু এই জুহালৰ ভিতৰত যিসকল লোক আছে তেখেতসকলৰ চিন্তাধাৰা অগতানুগতিক। আৰু এই অগতানুগতিক চিন্তাধাৰাৰে তেখেতসকলে গঢ়ি তুলিছে এই জুহাল। এই জুহালত পায় অসমৰ সকলো থলুৱা খাদ্য সম্ভাৰ। কিন্তু এই খাদ্য সম্ভাৰৰ মাজত তেখেতসকলৰ পৰিৱেশন কৰা যি পদ্ধতি বা তেখেতসকলে যি ধৰণে ইয়াত গ্ৰাহকক শুশ্ৰূষা কৰে সেয়া আপুনি নেদেখিলে হয়তো কল্পনা কৰিব নোৱাৰে। এই জুহালৰ মাজত আছে পুথিভঁৰাল আৰু এই পুথিভঁৰালৰ মাজত থাকি আপুনি অসমীয়া খাদ্য সম্ভাৰৰ সোৱাদ ল'ব পাৰে। মই আগতে চাকৰি কৰিছিলোঁ আপোনাৰ গৃহ নিৰ্মাণ পৰিষদত। তাৰ পৰা ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ। লোৱাৰ পিছত মই এনেকৈ সামাজিকভাৱে জড়িত হ'লোঁ আৰু ভাৰতীয় গণনাট্য সংঘৰ লগত মই জড়িত। আমাৰ নিজৰ যি কালচাৰ আছে, খাদ্যৰ পৰা আৰম্ভ কৰি জীৱন নিৰ্বাহৰ লগত জড়িত আমাৰ যি সংস্কৃতি, তাক আমি মানুহৰ মাজত লৈ যাব পাৰোঁ নে নোৱাৰোঁ। অভিজিত চক্ৰৱৰ্তী আহিল, ক'লে দাদা বোলে এনেকৈ আমি খাদ্যৰ যি পৰম্পৰা আছিলে আমি তাক আৰম্ভ কৰোঁ। স্বচক্ষে নেদেখিলে বহু কথা অনুমান কৰা টান। মই কৈছোঁৱে যে জুহালত একাংশ বিদ্যুৎ মহল জড়িত আছে। অকল এয়া
এখন ৰেষ্টুৰেণ্ট নহয়, ইয়াত বিভিন্ন কথা আলোচনা হয়। জুহালত এটা পুথিভঁৰাল আছে আৰু এই পুথিভঁৰালৰ লগত জড়িত আছে এই বিদ্যুৎ সমাজ। যিসকল আজিৰ তাৰিখত সাহিত্য চৰ্চা কৰে সেইসকলে হয়তো অসমৰ যিসকলে অসমীয়া সাহিত্যৰ সৈতে জড়িত তেখেতসকলে হয়তো কিশোৰ কলিতাৰ নাম শুনিছে। কিশোৰ কুমাৰ কলিতা বিভিন্ন ধৰণৰ তেখেতে পুথি ইতিমধ্যে লিখিছে, গুৰুগম্ভীৰ পুথি তেখেতে লিখিছে। আজিৰ তাৰিখত বিভিন্ন কাকতত তেখেতৰ নিবন্ধ ওলায়, নিয়মীয়াভাৱে নিবন্ধ ওলায়। সেই কিশোৰ কুমাৰ কলিতাও এই জুহালৰ সৈতে জড়িত। আপুনি কেনেকৈ জড়িত হ'ল আৰু আজিৰ তাৰিখত আপোনাৰ ৰোলটো কি ইয়াত? মই আচলতে মুকুলদাৰ লগত বহুত পুৰণা সম্পৰ্ক, আগৰ পৰা চিনি পাওঁ। ময়ো IPTৰ লগত জড়িত আছিলোঁ বা এতিয়াও জড়িত। তাৰপিছত হঠাৎ মুকুলদাৰ কথাখিনি আমি শুনি আছিলোঁ। জুহালৰ জৰিয়তে আমাৰ এটা লক্ষ্য হৈছে যে এই আমাৰ পাৰম্পৰিক জীৱন আৰু যি পাৰম্পৰিক জীৱনৰ লগত আমাৰ এটা মানে বৈচিত্ৰতাৰ লগতে পৰিৱেশৰো সম্পৰ্ক আছে। কাৰণ আমাৰ যিবিলাক জীৱনত আমি দৈনন্দিনভাৱে ব্যৱহাৰ কৰোঁ সেই সামগ্ৰীবিলাকৰ লগত ইক'লজিৰ এটা ভাৰসাম্যৰ কথা আছে, পাৰিৱেশিক ভাৰসাম্যৰ সম্পৰ্ক এটা আছে। যেনে আমি প্লাষ্টিকে ব্যৱহাৰ নকৰোঁ, আমাৰ গোটেই বস্তুটো মা মছলা ব্যৱহাৰ কৰা নহয়, যিটো স্বাস্থ্যৰ কাৰণে খুবেই ভাল। গতিকে আমি এই গোটেইখিনি বস্তু সামগ্ৰিকভাৱে ভাবি লৈ মই তেতিয়া যিহেতু ভাবিলোঁ যে নহয় ময়ো ইয়াতে জড়িত হোৱা ভাল, কাৰণ এইটো কেৱল এখন ৰেষ্টুৰেণ্ট নহয়, ই এটা মিছন হয়, ইয়াৰ লগত অসমীয়া জাতীয় জীৱনৰ অসমীয়া মানে সামগ্ৰিক অসমৰ কথাটো কৈছোঁ মই, সকলো নৃগোষ্ঠী বা গোষ্ঠীবিলাকক ধৰি এই গোটেইখিনিক আমি যদি এটা গতিশীল ৰূপত ৰাখিব পাৰোঁ তাৰ কাৰণে ইয়াক খুব প্ৰয়োজনীয় বুলি ভাবিলোঁ আৰু সেই উদ্দেশ্যটো আগত ৰাখিয়ে আচলতে মই জড়িত হৈছোঁ। প্ৰতিজন অসমীয়া চাহৰ সৈতে অভ্যস্ত, সৰুৰে পৰা চাহৰ সৈতে চিনাকি থাকে প্ৰতিজন অসমীয়াৰ। সেয়ে গাঁৱৰ অলিয়ে গলিয়ে চাহ দোকান গঢ়ি উঠিছে। চহৰৰ প্ৰতিটো গলিত আপুনি চাহ দোকান বিচাৰি পাব। আৰু যদি আপোনাৰ হাতত বুজন পৰিমাণৰ ধন আছে, কেতিয়াবা হয়তো আপুনি ৫০ টকা হোটেলতো চাহ খাইছে। কিন্তু এই সকলোবোৰ চাহৰ সৈতে জুহালৰ যি কাপ চাহ, সেই কাপৰ কিন্তু আকাশ পাতাল প্ৰভেদ। কাৰণ জুহালৰ চাহকাপ আপুনি ৫০ টকা হোটেল কিংবা অন্যত নাপায়। কি ধৰণে বনায় ইয়াৰে চাহ? জৈৱ চাহ মানে কি আমাৰ ধৰক যি কাপ চাহ আমাৰ তাত অজৈৱ পদাৰ্থৰ পৰা আঁতৰত থাকি পেলাই চাহ বনোৱা হয়। আমি অসমত আমাৰ দেখিছোঁ আমাৰ তিতাবৰৰ পৰা আৰম্ভ কৰি আপোনাৰ চিংফু অঞ্চললৈকে মাৰ্ঘেৰিটা যিখিনি চিংফু জনগোষ্ঠী আছে তেওঁলোকে পূৰ্বৰ চাহ খাইছিলে, তেওঁলোকে বাঁহৰ চুঙাত চাহ খুন্দি ৰাখে আৰু ধোঁৱা চাঙত থৈ পেলাই তাৰ পৰা চাহকণ কেতিয়াবা উলিয়াই পেলাই তেওঁলোকে মানে এইখন ধোঁৱা চাঙত এনেকুৱা ধৰণৰ চুঙাত ভৰাই পেলাই খুন্দি এইটো চাহৰ চুঙা নহয়? ইয়াত দেখিছে যে ইয়াত চাহপাত দিয়া আছে আৰু এই ধৰণে চুঙাত অকল চাহপাত, আৰু এই ধৰণে চুঙাত চাহপাত ভৰাই এয়া জুহালৰ ওপৰত ৰাখি থোৱা হয়। আৰু বাকী প্ৰস্তুত উলিয়াই পেলাই আমি বাঁহৰ চুঙাতে ইয়াৰ চাহ দিওঁ। আৰু লগত আপোনাৰ জৈৱ আমাৰ শক্তি আমি আহৰণৰ কাৰণে আমি আমাৰ ধৰি লওক আমাৰ তুলসী পাত থাকে, তুলসী পাত দিওঁ অলপমান, কেতিয়াবা কোনোবাই আদাৰ সোৱাদ বিচাৰিলে আদাৰ ৰসো আমি দিওঁ। এনেকৈ ধৰণে পানী চেনি হিচাপে আপোনাৰ চেনি ইউজ কৰে? চেনি আমি সাধাৰণতে ইউজ কৰিব বিচৰা নাই, কাৰণ এতিয়া অলপ চেনি খাই পেলাই আমাৰ যিটো আমাৰ মানুহৰ বেমাৰ আৰম্ভ হৈছে, ডায়েবেটিছ বিশেষকৈ ডায়েবেটিছ বেমাৰটো বৃদ্ধি হৈছে, তাৰ পৰিৱৰ্তে আমাৰ এতিয়া জৈৱ জগতত আছে আমাৰ ষ্টেভিয়া, আমি মিঠা তুলসী বুলি কওঁ। আপুনি মিঠা তুলসী এইটো আমাৰ আমি ৰাখিছোঁ ইয়াতে। জুহাল সৃষ্টিৰ আৰু দ্বিতীয়জন ব্যক্তি অভিজিৎ চক্ৰৱৰ্তী। আৰু অভিজিৎ চক্ৰৱৰ্তী প্ৰকৃতাৰ্থত শিক্ষাৰ সৈতে জড়িত ব্যক্তি, কিন্তু তাৰ পাছতো জুহালত তেখেতে সময় দিয়ে। মোৰ কথাটো আছিলে যে এইটো অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ বস্তু ৰাখোঁ, আমি ব্ৰেণ্ড নকৰোঁ, ইয়াক জিঅ'গ্ৰাফিকেল ব্ৰেণ্ডিং টাইপৰ এটা বস্তু কৰোঁ। ধৰি লওক আপুনি গুৱাহাটী, আপুনি যেতিয়া ফুৰিবলৈ আহিছে, আপুনি ধৰি লওক উজনি অসমলৈ বৰকৈ নাযায়, কিন্তু যদি আপোনাক মই নাহৰকটীয়াৰ চাউল বুলি পেলাই কওঁ, তেতিয়া আপোনাৰ এটা উৎসুকতা এটা হ'ব। আপুনি ডেইলি হয়তো ইয়াত বৰপেটাৰ চাউল খাই আছে, সাধাৰণতে চাউলবোৰ বৰপেটা নহয় বাহিৰৰ পৰাই আহে যিটো কোৱা হয়, যি কি নহওক।
তো সেই ধৰণে চিন্তা এটা কৰি দ্বিতীয়তে কথা হ'ল কি এই সকলোবোৰ গোটাই পেলাই আমি ৰাইজক এটা বস্তু দিবলৈ যত্ন কৰোঁ, যিটো আপুনি আমাৰ আৰম্ভ কৰিছোঁ। খুব আশা আছে আগলৈ, যিটো কিশোৰদাও ক'লে বা দাদাও ক'লে যে বিভিন্ন ধৰণে এই বস্তুবোৰ আনি কাইলৈ টেৰাকোটাই আহক বা অকণমান বস্ত্ৰৰ ক্ষেত্ৰত, কিন্তু বৰ দামী নহয়। যিহেতু এইটো আলিকাষৰ এটা ঠাই হয়, তাত ইয়াত বিভিন্ন ধৰণৰ অসমৰ বাহিৰৰ ব্যক্তিও সোমাব পাৰে। তেওঁ এটা কম পইচাত এটা বস্তু লৈ পেলাই আমাৰ সংস্কৃতিটোক তেওঁ যেন আগবঢ়াই নিব পাৰে, সেই ধৰণেও এটা চিন্তা আচলতে। জুহালৰ পাছফালে আছে এখন কিটচেন গাৰ্ডেন, আৰু এই কিটচেন গাৰ্ডেনত উৎপাদিত যি খাদ্য সম্ভাৰ সেয়াই ৰাইজক পৰিৱেশন কৰায়। যদি আপুনি বেঙেনা পোৰা খাব বিচাৰে, তেখেতসকলে নিজৰ বাৰীৰ পৰা বেঙেনা ছিঙি আপোনাক পুৰি খুৱাব। উৰহি খাব ইচ্ছা হ'লে তেনেহ'লে তেখেতসকলে ইয়াৰ পৰাই উৰহি নিব, আৰু এই ধৰণে এই জুহাল তেখেতসকলে গঢ়ি তুলিছে। সচৰাচৰ বজাৰত পোৱা শাক পাচলি নাইবা অন্য খাদ্য সম্ভাৰ জুহালত সাধাৰণতে নাপায়, বৰঞ্চ তেখেতসকলে নিজেই কিটচেন গাৰ্ডেনত খেতি কৰি কিংবা হাঁহ কুকুৰাৰ খেতি কৰি এই খাদ্য সম্ভাৰ নিজেই প্ৰস্তুত কৰি লয়। আমি থলুৱা প্ৰজাতিৰ মুৰ্গীবিলাক আমি মানুহক দিছোঁ, আৰু তাতো আমি অৰ্গেনিকেলি হেৰিছোঁ, আমি যিবিলাক খাদ্য তেওঁলোকক কুকুৰাবিলাকক দিছোঁ, যাতে আমাৰ যি খাদ্য সামগ্ৰী আছে, আমাৰ পেলনীয়া খাদ্য সামগ্ৰী কওক বা আমাৰ শাক পাচলিবিলাক কওক, সেইবিলাক তেওঁলোকক খুৱাওঁ, আৰু সেইখিনি খুৱাই আমি থলুৱা মুৰ্গীবিলাক ইয়াত পুহিছোঁ। আৰু লগত মুৰ্গীটো আমি বুজিলোঁ যে মুৰ্গীটো আপোনালোকে নিজাকৈ আপোনালোকে ইয়াত পুহিছে, সেইধৰণে আপোনাৰ মুৰ্গী ইয়াত কৰিছে বা কণীও আপোনালোকে নিজেই পাইছে ইয়াৰ পৰা। মাছৰ ক্ষেত্ৰত কি কৰে? মাছৰ ক্ষেত্ৰত কৰিছে, আমি গাঁৱত সৰু সৰু কিছুমান আমাৰ দোং আছে, সেই গাঁৱৰ মহিলাখিনি আছে, আমাৰ গাঁৱৰ যিখিনি পুৰুষ আছে, তেওঁলোকক কৈছোঁ যে তেওঁলোকে মাছ পোহা। আৰু আমাৰ ইয়াত খুব সাধাৰণভাৱে মাছ হয়, গৰৈ মাছ, শ'ল মাছ জাতীয় মাছবিলাক, মাগুৰ মাছ, কাৱৈ মাছ, সেইবিলাক থলুৱাভাৱে উৎপাদিত হয়। আৰু গাঁৱৰ মানুহখিনিয়ে সেইখিনি উৎপাদন কৰি পেলাই আমাক দিয়ে, আমি সেইখিনি ইয়াত মানুহক খুৱাওঁ। যদিহে আপুনি খাদ্যৰসিক, তেতিয়া হয়তো আপুনি বিভিন্ন ৰেষ্টুৰেণ্ট হোটেলত আপুনি খাইছে, কিংবা কেতিয়াবা হয়তো পঞ্চতৰাকাৰ হোটেলৰ খাদ্যৰো আপুনি স্বাদ লৈছে। কিন্তু কেতিয়াবা আপুনি পামকিন পৰ্ক নাইবা পামকিন চিকেন খাইছেনে?
নাইবা কেতিয়াবা আপুনি যি টেকেলি পিঠা খায় তাৰে ভেজ টেকেলি পিঠা নাইবা নন ভেজ টেকেলি পিঠাৰ সোৱাদ লৈছেনে? আজি আমি আপোনালোকক দেখুৱাম সেই ধৰণৰ পিঠা বা পামকিন পৰ্কৰ কথা আমি আপোনালোকক দেখুৱাম। কি ধৰণে প্ৰস্তুত কৰে এইটো? এইটো এটা ৰঙালাও। হয়। এই বস্তুটো হ'ল এটা ৰঙালাওৰ ভিতৰত মাংসখিনি বনোৱা যায়। হয়। আমি এই ৰঙালাওটো এই মুখখনে কাটি লৈছোঁ এনেকৈ, কাটি লৈ এই ৰঙালাওটো ঢাকনি আনিলোঁ, লৈ এইটো এটা পাত্ৰ হ'ল। এই গাহৰি মাংসখিনিৰ লগত আমি ইয়াত আদা, নহৰু আৰু জলকীয়া আৰু অলপ অলপ পিঁয়াজটো কাটি দিছোঁ। তেল দিয়া নাই? নাই, তেল নাই। তাৰ লগত এইটো বস্তু অকণ নেমু টেঙা ৰস দিয়া যায় ইয়াত সানি পেলাই। আপুনি এইটো আমি সানিছোঁ, খুব সানি থৈ দিছোঁ। তো আপুনি ইয়াত গোন্ধটো চাওকচোন বাৰু অকণমান। এটা গোন্ধ এটা মানে ইতিমধ্যে আহি যায়। এই আমাৰ ইণ্ডিয়ানছৰ যিটো ৰেচিপি আছে তাৰ মিলালে ধুনীয়া এটা গোন্ধ আহি যায়। আমি ইয়াৰ ভিতৰতে আমি মঙহখিনি আমি এনেকৈ সানি লৈ মেৰিনেট কৰি এই ৰঙালাওটোৰ ভিতৰত ভৰাই লৈ আমি এই সাঁফৰখন দেখিছে যে এই আগত কাটি লৈছিলোঁ, এইটো আমি বন্ধ কৰি দিম। এনেকৈ বন্ধ কৰি দিলে সি এটা এয়াৰ টাইট এটা পাত্ৰলৈ পৰিৱৰ্তিত হৈ গ'ল। এই বস্তুটো আমি লৈ আমি জুইশালত আমি তাক সোমোৱাই ৰাখিম। চাৰিফালে অঙঠা দি পেলাই আমি জুইত পুৰিবলৈ দিম। ইয়াৰ ভিতৰতে মাংসখিনি উত্তপ্ত হ'ব, যেতিয়া গৰম হৈ তাক সিজি যাব। আৰু তাৰপিছত আমি তাক উলিয়াই পেলাই এনেকৈ ৰঙালাওটোৰ সৈতে আমি পৰিৱেশন কৰিম। মেকডনাল্ডৰ বাৰ্গাৰ, পিজ্জা হাটৰ পিজ্জা কিংবা KFCৰ চিকেন নহয়, বৰঞ্চ এইবাৰ অসমীয়া মেকডনাল্ডে বনোৱা ভেজ টেকেলি পিঠা কিংবা নন ভেজ টেকেলি পিঠা খাব। লগত খাব পামকিন পৰ্ক কিংবা পামকিন চিকেন। মানুহৰ জীৱনশৈলীক লৈ এতিয়া বিভিন্ন বেমাৰে আৱৰি ধৰিছে প্ৰতিজন ব্যক্তিক। ইয়াৰ মাজতে মানুহে কিন্তু খাদ্য বিচাৰি ফুৰে, ভাল খাদ্য বিচাৰে, সুস্বাদ্য বিচাৰে শৰীৰ ঠিকে থকাৰ কাৰণে। গতিকে বিভিন্ন গুৱাহাটীত ৰেষ্টুৰেণ্ট হৈছে, বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় আপোনাৰ ইয়াত প্ৰতিষ্ঠানো ইয়াত হৈছে খাদ্যৰ কাৰণে। KFC কওক, মেকডনাল্ড কওক, তেনেকুৱা বিভিন্ন ধৰণৰ আহিছে। তাৰ বিপৰীতে আপোনালোকৰ খাদ্য সম্ভাৰৰ মাজৰ পাৰ্থক্যটো কি? প্ৰথম কথাটো হৈছে কি, আমি যিটো আমাৰ পৰম্পৰাগত খাদ্য বুলি কওঁ তাত কিছুমান বৰ চমৎকাৰ মানে আপোনাৰ উপাদান কিছুমান আছে। যেনে আমাৰ পৰম্পৰাগতভাৱে আমি খুব নিমখৰ খুব ব্যাপক ব্যৱহাৰ কৰা নহয়, আমি মিঠাতেল ব্যৱহাৰ নকৰোঁ। কিন্তু এতিয়া আপুনি যদি যিটো খাদ্য আমি বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্টে হওক, বিয়া সবাহে হওক, সেইটো মানে কি ইমান বেছি ৰিচ কৰি দিয়ে, আপোনাৰ তেলজাতীয় সামগ্ৰী, চৰ্বি দিয়ে। গতিকে সেইবিলাক খাদ্যই আমি নাভাবোঁ যে সেইটো মানুহক খুব শাৰীৰিকভাৱে খুব সুস্থ কৰি ৰাখে। বৰঞ্চ এনেকুৱা বহুত ঘটনা ঘটিছে, 3খন বা 5খন বিয়া খোৱাৰ পাছত বহুত মানুহ অসুস্থ হৈ যায়। আমাৰ বন্ধু এজনৰ সেনেকুৱা ষ্ট্ৰ'কে হৈ গ'ল কেইবাদিনো মানে একেধৰণৰ বিয়া বা সভা খানা খাই থাকোঁতে। আমাৰ যিটো পৰম্পৰাগত খাদ্য তাৰে মূল উপাদানটোৱে হৈছে যে আমি তেল কমকৈ ব্যৱহাৰ কৰোঁ, নিমখৰ ব্যৱহাৰটো খুব কম, আৰু বাকী মছলাজাতীয় ব্যৱস্থাটো নায়েই, একেবাৰে কম। যিটো আমি আদা নহৰু ধৰণৰ বস্তুটো আমি ব্যৱহাৰ কৰোঁ বা অন্যান্য ধৰণৰ বনৌষধি কিছুমান ব্যৱহাৰ কৰা হয়। আমি পুনৰ আমাৰ পুৰণি খাদ্যখিনিলৈ ঘূৰি যাব খুজিছোঁ, যি খাদ্যত বিভিন্ন ধৰণৰ ঔষধীয় গুণৰ লগতে নিৰোগী শৰীৰৰ বিভিন্ন ধৰণৰ উপাদানবিলাক আছে।
জুহাল একমাত্ৰ ৰেষ্টুৰেণ্ট কিংবা ব্যৱসায়িক প্ৰতিষ্ঠান নহয়, বৰঞ্চ সামাজিক দায়বদ্ধতালৈ এই অনুষ্ঠানটো আগবাঢ়িছে, জুহাল আগবাঢ়িছে আৰু তেখেতসকলে সেই ধৰণৰ কথা বতৰাৰে এই সমগ্ৰ ৰেষ্টুৰেণ্টখন আগবঢ়াই নিছে প্ৰথমৰ পৰাই আৰু আজিৰ তাৰিখলৈকে তেখেতসকলে ঠিক সেই ধৰণে আগবাঢ়ি গৈছে। গতিকে আপোনালোকৰ প্ৰথমতে আপোনালোকে কৈছে যে জুহাল একমাত্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান নহয়, বৰঞ্চ সামাজিক দায়বদ্ধতা আপোনালোকৰ আছে, সমাজখনক লগত লৈ আপোনালোকে আগবাঢ়িব বিচাৰিছে। গতিকে কি ধৰণৰ আপোনালোকৰ ইয়াত প্ৰচেষ্টা আছে এই ৰেষ্টুৰেণ্টখনৰ সন্দৰ্ভত? আমাৰ প্ৰচেষ্টা এটা হ'ল যে আমি ইমানে খাই আছোঁ যে আমাৰ বাহিৰৰ পৰা অহা খাদ্যখিনি, আৰু আমি অনুভৱ কৰিছোঁ যে যিবিলাক খাদ্য বজাৰত আহিছে মানে ব্যৱসায়িক দৃষ্টিভংগীৰে, সেই ব্যৱসায়িক দৃষ্টিভংগীত উৎপাদিত খাদ্যসমূহে আমাৰ স্বাস্থ্যজনিত কাৰণত বহুত ব্যাঘাত জন্মাইছে আমি দেখিছোঁ। আপুনি এজন ৰোগী হিচাপে যদি মানে ডক্টৰৰ ওচৰলৈ যায়, তেওঁ কয় যে এইবিলাক নাখাব, সেইবিলাক নাখাব, আমুক খালে আমাৰ ফেট হয়, আমুক খালে কলেষ্ট্ৰল হয়, এই কথাটো দেখিছোঁ। তেওঁলোকে মানে পৰামৰ্শ দিয়ে। তে আমি গাঁওবিলাকলৈ যদি যাওঁ, গাঁওবিলাকত দেখোঁ যে তেওঁলোকে নিজৰ শ্ৰমৰ লগত সংগতি ৰাখি পেলাই নিজৰ উৎপাদিত সামগ্ৰীবিলাক যেনেধৰণে ব্যৱহাৰ কৰে, তেওঁলোককতো আমি সেইবিলাক বেমাৰ দেখা নাপাওঁ। তে এই কথাবিলাক ভাবি পেলাই আৰু আমি চিন্তা কৰিলোঁ যে আমি থলুৱা খাদ্যবিলাকক আমি স্বাস্থ্যজনিতভাৱে আমি কেনেকৈ মানুহৰ ওচৰলৈ নিব পাৰোঁ। তাৰ লগত আমাৰ জড়িত হৈ গ'ল যে আজি যি ব্যৱসায়িক আগ্ৰাসন হৈছে, সেই আগ্ৰাসনে আমাৰ থলুৱা খাদ্য, থলুৱা সংস্কৃতিক দিনে দিনে আমাৰ বিলুপ্ত কৰিবলৈ আগবাঢ়িছে। আৰু তাৰ কাৰণে আমাৰ নিজৰ যি আমি কৈছোঁ যে জাতীয়তাবোধ বা আমাৰ সাংস্কৃতিক যি বোধ, সি আমাৰ মাজত আমাৰ হেৰাই গৈছেগৈ। সেই ঠিক তেনেকৈ আমি এটা পৰিকল্পনা কৰিলোঁ প্ৰথম অৱস্থাতেই যে আমি থলুৱাভাৱে আমাৰ খাদ্যবিলাকক আমি উৎপাদন কৰি পেলাই আমাৰ মানুহখিনিক যিখিনি আমি কৰ্মসংস্থাপনৰ সুবিধা দিব পাৰোঁ, সেই চিন্তা কৰি আৰু সেই থলুৱা খাদ্যবিলাকক উৎপাদিত সামগ্ৰীসমূহক আমি খাদ্য হিচাপে মানুহৰ মাজলৈ নিব পাৰোঁ, এই কনচেপ্টটো লৈ পেলাই আমি প্ৰথম আগবাঢ়িলোঁ। আৰু প্ৰথম অৱস্থাতে আমি কৰিলোঁ যে আমাৰ মানুহখিনি গাঁৱত হয়তো আমাৰ যিবিলাক অৰ্গেনিক জৈৱ কৃষি বুলি কয়, এতিয়া আমাৰ জৈৱ কৃষি বুলি ক'লে আমি দুটা বস্তু আমি অনুভৱ কৰোঁ। এটা হ'ল যে আমাৰ বাতাবৰণটোৱে কিন্তু জৈৱ নহয়। যি প্ৰদূষণ আৰম্ভ হৈছে বাতাবৰণৰ পানীৰ পৰা বতাহলৈকে, সি আমাৰ গোটেই জীৱন নিৰ্বাহৰ যি প্ৰক্ৰিয়াটোক আছে বাধাগ্ৰস্ত কৰি পেলাইছে। গতিকে এই অৰ্গেনিক আৰু ইনঅৰ্গেনিক শব্দটোৱে আমাক বৰ মানে কনফিউজ কৰিছে। তাৰ মাজত আমি সংগতি ৰাখি পেলাই আমি ভাবিলোঁ যে আমাৰ যি থলুৱা যি আমাৰ কৃষি ব্যৱস্থা আছিলে, তাক আমি কেনেকৈ আমি পুনৰ উদ্ঘাটন কৰিব পাৰোঁ। প্ৰত্যেকবিধ সামগ্ৰীৰে একোখন বজাৰ আছে। যিদৰে বাৰ্গাৰ নাইবা পিজ্জাই সমগ্ৰ বিশ্ব দখল কৰিছে, একেদৰে অসমৰ টেকেলি পিঠা নাইবা অন্যান্য সামগ্ৰীও বিশ্বৰ বজাৰ দখল কৰিব পাৰে। কিন্তু তাৰ বাবে লাগিব এখন সঠিক বজাৰ আৰু সঠিক উপস্থাপন। আমি আশা ৰাখিছোঁ যিসকল অসমীয়াই অসমৰ খাদ্যক লৈ বিশ্বৰ বজাৰ দখল কৰাৰ কথা চিন্তা কৰিছে, তেখেতসকল এদিন সফল কাম হ'ব। আৰু আমি আশা ৰাখিছোঁ এই ধৰণৰ পথেৰে তেখেতসকলে বিশ্ব জয় কৰিব পাৰিব। এদিন হয়তো এইসকল অসমীয়াৰ পৰাই কোনোবা মেকডনাল্ড ওলাই পৰিব। আজিলৈ বি পজিটিভৰ পৰা বিদায় মাগিছোঁ। পুনৰ একেধৰণৰ বিষয় লৈ আমি উপস্থিত হ'ম আপোনালোকৰ মাজত।